অনজানিকে মুটো খুঁজে বিষয় ভোগ মই কি পালোৱে তাক দিবে কাকুতি প্ৰণতে মুকুতিটো কৰি সুখ জানিবা ভকতে এতিয়া প্ৰভু ভগৱতে দেৱসকলক এটা উপায় দিছে, যিটো উদ্দেশ্যে তোমালোকে মোক মহাস্তুতি কৰিলা, সেই মহাস্তুতি কৰাৰ পিছত মই এতিয়া উপায় এটা দিম। কিন্তু তাৰ আগতে মই তোমালোকক কওঁ, বৃত্তাসুৰক বধ কৰিব পৰা শক্তি এই সৃষ্টিত বৰ্তমান নাই। কোনো কাৰণতে সম্ভৱ নহয় বৃত্তাসুৰক বধ কৰা। কিন্তু কিয় সম্ভৱ নহয় তাৰ ৰহস্যটো তেওঁলোকক বুজাই দিয়া নাই। কিন্তু দেৱতাসকলেতো কৈছে, প্ৰভু যেনেকেই নহওক বৃত্তাসুৰক আপুনি বধ কৰা, তেতিয়াহে আমি বৃত্তাসুৰ সমুদ্ৰৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। এতিয়া প্ৰভু ভগৱতে কৈছে যে তেওঁ এজন পৰম বৈষ্ণৱ। বৈষ্ণৱক কেতিয়াও বধ কৰাটো সহজ সাধ্য নহয়। গতিকে যদি বধ কৰিব লাগে এটা উপায় আছে। বৈষ্ণৱৰ শক্তিয়েহে বৈষ্ণৱৰ শক্তিক নিপাত কৰিব পাৰে। পৰম বৈষ্ণৱ মহামুনি দধিচি, সেই দধিচিৰ হাতত সেই ক্ষমতাটো আছে। সেই দধিচিৰ অমৰ বিদ্যা আছে। সেই অমৰ বিদ্যা দধিচিৰ পৰাই পাইছিল বিশ্বৰূপে। বিশ্বৰূপক ইতিমধ্যে কৰ্মদোষত পেলাই তেওঁৰ পৰা সেই মহামন্ত্ৰ কাহিলৈ নাৰায়ণ কবচ। এতিয়া দধিচিৰ ওচৰলৈ তেওঁৰ চকু পৰিছে, আৰু সেইকাৰণে দেৱতাসকল কৈছে যে মহামুনি দধিচি মোৰ একান্ত ভকত, তেওঁৰ চৰিত্ৰ ইমান নিৰ্মল, তোমালোকে তাৰ ৰহস্যটো বুজি পোৱা নাই, মই কওঁ শুনা। সেই দধিচি মুনিৰ অস্থি
অস্থিৰেহে বৃত্তাক্ষৰক বধ কৰিব পাৰি। গতিকে তোমালোকে যোৱা মোৰ কথা ক'বা আৰু বৃত্তাক্ষৰক বধ কৰিবৰ কাৰণে দেৱ কাৰ্য সাধিবৰ কাৰণে বিষ্ণুৱে তোমাৰ ওচৰলৈ পঠিয়াইছে, তুমি যে তোমাৰ অস্থি দান দিয়া। এতিয়া অস্থি দান কেনেকৈ কৰিব? এজন জীৱন্ত পুৰুষে ক'ব পাৰিব নেকি যে মোৰ অস্থি কেইডাল মই উলিয়াই দিওঁ, বাকীখিনি মোৰ লগত থাকিব? পাৰিব নেকি? কোনো কাৰণত ক'ব নোৱাৰে। তেওঁ দেহটো দান দিবই লাগিব। মোক মাৰিহে তোমালোকে অস্থিটো পাবা, গতিকে মোক মাৰি লৈ যোৱা। হয়তো তাৰ বাহিৰে বিকল্প নাই। কিন্তু অমূল্য মনুষ্য দেহ আটাইতকৈ যদি আপোন হয় নিজৰ কাৰণে, ব্যক্তিগতভাৱে নিজৰ দেহটোৰ বাহিৰে কোনো আপোন হ'ব নোৱাৰে। সেই আপোন দেহটো ত্যাগ কৰাটো ইমান সহজ কথা নহয়, কিন্তু সেই দধিচিমণিয়ে নিজৰ দেহটো ত্যাগ কৰিবৰ কাৰণে সাজু আছে। তাৰ এটা উদাহৰণ মই তোমালোকক এতিয়া কওঁ। কিহৰ কাৰণে দধিচিমণিৰ কিমান নিৰ্মল চৰিত্ৰ, এই কথাটো বাৰু তোমালোকে শুনি লোৱা। আৰু সেই আখ্যানটো প্ৰভু ভগৱন্তই তেওঁলোকক ক'বলৈ আগবাঢ়িছে। জয় কৃষ্ণ। Lady
এহি বুলি ইন্দ্ৰ চলি গৈলা নিজ ঠাই অচিনি কুমাৰ দুয়ে অয়াখিলা স্বয়ং প্ৰভু ভগৱন্তে এতিয়া দেৱতাসকলক দধিচি মুনিৰ ওচৰলৈ যাবলৈ যেতিয়া আজ্ঞা দিলে সেই সময়ত ইন্দ্ৰই উচ পিচাই আছে। কিবা এটা কাৰণত তেওঁ দধিচি মুনিৰ নামটো শুনাৰ লগে লগে যেন ভয়ত আকৌ মানে শিয়ৰি উঠিছে, সংকোচ হৈছে, মই দধিচিৰ ওচৰলৈ কিয় যাম। তেতিয়াই প্ৰভু ভগৱন্তে তেওঁলোকলৈ চাই কৈছে, দধিচি মুনিক তোমালোকে জানিব পৰা নাই, বুজিব পৰা নাই, কিমান নিৰ্মল চৰিত্ৰৰ মই প্ৰথমতে ক'ব শুনাছোঁ। গতিকে ইন্দ্ৰই কৈছে, তুমি কিয় ভয় কৰিছা? প্ৰথমতে মোৰ কথাটো শুনি লোৱা, দধিচি মুনি কেনেকুৱা এজন মহা ঋষি হয়, কিমান নিৰ্মল চৰিত্ৰৰ শুনা, যে তেওঁৰ হাতত যে অমৰ বিদ্যা আছে, এই কথাটো প্ৰথম জানিছিল দেৱতাসকলৰ ভিতৰত অশ্বিনী কুমাৰে। অশ্বিনী কুমাৰে জানি বুজি সেই দধিচি মুনিৰ ওচৰলৈকে গৈছিল গুৰু মানিবৰ কাৰণে। গুৰু মানি সেই বিদ্যাটো শিকিবৰ কাৰণে তেওঁলোকে গৈছিল। কিন্তু যিখিনি সময়ত গৈছিল সেইখিনি সময়ত দধিচি মুনি কৃষ্ণৰ সেৱা কামত ব্ৰত হৈ আছিল। কিন্তু সেই সময়তে তেওঁলোকে হঠাৎ কৈ দিছে, হে মহামুনি, আপোনাৰ হাতত থকা এই অমৰ বিদ্যাটো আমাক আপুনি শিকাই দিয়ক, আমি আপোনাক গুৰু মানিম। গতিকে এই বাঞ্ছালৈ আপোনাৰ ওচৰলৈকে আহিছোঁ, আমি আপোনাৰ শিষ্য হিচাপে আমি পৰিচয় দিব বিচাৰোঁ আৰু আপোনাৰ হাতত থকা এই মন্ত্ৰটো আমি পাব বিচাৰোঁ। তেতিয়া দধিচি মুনিয়ে তেওঁলোকক কৈছিল যে এতিয়াতো মই কৃষ্ণৰ কামত আছোঁ, এইখিনি সময়ত মই আন কৰ্ম একো কৰিব নোৱাৰোঁ, তোমালোকে পিছত আহিবা, পিছত আহিলে বা মই তোমালোকক শিকাই দিম পাৰোঁ, পিছত তাৰ ব্যৱস্থাটো হ'ব, এই বুলি তেওঁলোকক পঠিয়াই দিলে। তাৰপিছতে ক'ৰ পৰা কেনেকৈ দেৱৰাজ ইন্দ্ৰই গম পাই গ'ল যে মনে মনে অশ্বিনী কুমাৰে গৈ দধিচি মুনিৰ পৰা এই বিদ্যাটো শিকিব বিচাৰিছে। এই বিদ্যাটো শিকাৰ পিছত মোৰ কি হ'ব? মই স্বৰ্গৰ ৰজা, তেওঁ যদি অমৰ বিদ্যা, সেই দুজন সূৰ্যপুত্ৰই যদি অমৰ বিদ্যা পায়, তেতিয়াহ'লে এটা সময়ততো মোৰ সিংহাসনটোৱেই তেওঁলোকে দাবী কৰিব, তেতিয়া মই কি কৰিম? মইতো তেওঁলোককতো বলে নোৱাৰিম। গতিকে দেৱতাৰ কিমান ভয় আছে। লগে লগে তেওঁ আহি দধিচি মুনিক লগ কৰিছে, লগ কৰি কৈছে যে সূৰ্যপুত্ৰ অশ্বিনী কুমাৰ আপোনাৰ ওচৰলৈ আহিছিল বোলে? আহিছিল বোলে। তেওঁলোকে তোমাৰ পৰা সেই অমৰ বিদ্যাটো বিচাৰিছিল বোলে? বিচাৰিছে। যে আপুনি তেওঁক দিম বুলি কৈছে? অঁ হয়, মই পিছত আহিলে মই দিম বুলি কৈছোঁ। এতিয়া তেওঁলোকেতো পিছত আহিব, কিন্তু পিছত আহিলেতো মই দিবই লাগিব মোৰ বাক্য ৰক্ষা কৰি। তেতিয়া ইন্দ্ৰই কৈছে, সাৱধান, তেওঁলোকক কোনো কাৰণতে এই বিদ্যাটো শিকাব নোৱাৰিবা। মই তোমাক আদেশ দিলোঁ, আৰু যদিহে মোৰ কথা নামানি যদি সেই অমৰ বিদ্যাটো যদি তেওঁলোকক শিকাই দিয়া, তেতিয়াহ'লে জানিবা মই তোমাক শিৰচ্ছেদ কৰি দিম, ৰক্ষা নাপাবা। এই বুলি কৈ মহাদৰ্প অহংকাৰ কৰি তেওঁ গুচি গ'ল। দধিচি মুনিয়ে মনে মনে ৰৈ আছে, দেখা যাওক কি হয়, ঈশ্বৰে হেলিলা হ'ব। অলপ পিছতেতো অশ্বিনী কুমাৰ আহি গ'ল যে গুৰুদেৱ আপুনি যে কৈছিল পিছত আহিব লাগে, মইতো আহিছোঁ, গতিকে এতিয়া আপুনি আমাক এই বিদ্যাটো শিকাই দিব। এতিয়া দধিচি মুনিয়ে তেওঁলোকক কি উত্তৰ দিব? এতিয়া ডাঙৰ ৰহস্য নহয় জানো বাৰু? তোমালোকক অমৰ বিদ্যা শিকাই দিম, ইন্দ্ৰই মোক কাটি দিব, মোৰ কি লাভ? নিজৰ দেহটো নষ্ট হৈ যাব। গতিকে এই কৰ্মটো কেনেকৈ সম্ভৱ? আহকচোন বাৰু পৰৱৰ্তী পদত আমি চাওঁ। জয় কৃষ্ণ, জয় কৃষ্ণ। ৰামিন্দে বুলি মাৰ কাৰ্য কহিলা
নকহিলে নষ্ট হুৱে তজু সত্য বাক এবেহেন বোলা প্ৰভু শুনিও পায় যেন মতে প্ৰাণ ৰহে সত্য ৰক্ষা যায় আমি দুয়ে তোমাৰ মস্তক কাটি নেও অসৰ মস্তক আনি জোৰা দিয়া সেহি মুখে বিদ্ৰা তুমি কহিউয়া মাত ইন্দ্ৰে আশে কৰন্তোক ইহাকে নিপাত পাছে সেহি তোমাৰ মস্তক আনি আমি পূৰ্বৱতে জোৰা দেব জীৱা তুমি চামে দেৱতাসকলৰ কিমান এক গুণ কৌশল আছে চাওক চলে বলে গলে কৌশলে নিজৰ অভীষ্ট সাধন কৰিবৰ কাৰণে পথ কৰিব কোনো কাৰণতে দেৱবুদ্ধিয়ে পিছুৱাই আহিব নোখোজে এতিয়া অশ্বিনী কুমাৰে যে বিচাৰিলে যে অমৰ বিদ্যাটো আপুনি শিকাই দিয়ক তেওঁতো কৈ দিলে যে হ'ব পিছত আহিবা সত্য বাক্য হৈ গ'ল তেওঁলোক আহিল এতিয়াতো ঋষিমুনিয়ে এতিয়া তেওঁলোকক কৈছে যে তোমালোক গুচি যোৱাৰ পিছতেতো সূৰ্য আহিছে মোৰ ওচৰলৈ সূৰ্যটোতো মোক বাধা দি কৈছে তেওঁৰ বাধা নামানি যদি মই তোমালোকক বিদ্যাটো শিকাই দিওঁ মোৰ শিৰচ্ছেদ কৰি দিব এতিয়া মই কি কৰিম প্ৰশ্ন কৰিছে অশ্বিনী কুমাৰক তেতিয়া অশ্বিনী কুমাৰে চিন্তা কৰিছে বহু সময় কি হ'ব এতিয়া তাৰপিছত তেওঁলোকে এটা উপায় পাইছে উপায় পাই কৈছে যে সেই গুৰুদেৱ এটা উপায় এটা আছে এই উপায় মতে আমি কৰ্মটো কৰিব লাগিব কাৰণ তুমিও সত্য বাক্য কৰিছিলা সেই বাক্যটো ৰক্ষা কৰিব লাগিব আৰু তোমাৰ এই অমূল্য দেহ সেইটো নষ্ট হ'ব নালাগিব উভয়বোৰ ৰক্ষা কৰিলেতো অসুবিধা নাই বোলে নাই দেহো ৰক্ষা কৰিব বিদ্যাও শিকা হ'ব কেনেকুৱা বুদ্ধি দিয়াচোন কোৱা তেতিয়াতো অশ্বিনী কুমাৰে কৈছে যে প্ৰথমতে তুমি আমাৰ বিদ্যাটো শিকোৱাৰ আগতেই আমি তোমাক শিৰচ্ছেদ কৰি দিম তোমাৰ মুণ্ডটো আমি ক'ৰবাত ৰাখি থৈ দিম দেখিছেনে বাৰু কি কৈছে কথাটো আচৰিত কথা নহয়নে বাৰু বোলে তাৰপিছত দধিচিমুনি কৈছে তাৰপিছত কি হ'ব তাৰপিছত আমি ছাগলীৰ মুণ্ড এটা আনি তোমাক জোৰা দিম ছাগলী নহয় আপোনাৰ ঘোঁৰাৰ মুণ্ড এটা আনি আপোনাক আমি জোৰা দিম কাৰণ সেই শক্তিটো তেওঁৰ পৰা আছে কিয় আছে অশ্বিনী কুমাৰ হ'ল দেৱতাসকলৰ বৈদ্য তেওঁলোকেও বহু কিবা কিবি জানে গতিকে সেইকাৰণে সেইটো সাহস কৰিছে যে আমি তোমাৰ মুণ্ডটো কাটি নিম আৰু ঘোঁৰাৰ মুণ্ড এটা লগাই দিম আৰু সেই ঘোঁৰাৰ মুখেৰে তুমি আমাক অমৰ বিদ্যাটো শিকাই দিম তাৰপিছত ইন্দ্ৰইটো আহিব ইন্দ্ৰই আহিলে তোমাকতো কাটিম বুলি কৈছে গতিকে তেওঁ তোমাৰ ডিঙিটো কাটি দিব তাৰমানে ঘোঁৰাৰ মুণ্ডটো কাটি দিব তেতিয়াতো তুমিতো মৰি যাবা আমিতো তেতিয়াতো অমৰ বিদ্যাটো শিকি গ'লোঁ গতিকে আগৰ মুণ্ডটো আনি পেলাই যেতিয়া আমি লগাই দিম জোৰা দিম
তুমি তেতিয়া প্ৰাণ পাই যাবা। গতিকে সেই সূত্ৰে এক মহতি কাৰ্য সাধন হ'ব, তোমাৰো দেহ ৰক্ষা কৰিব আৰু আমাৰ বিদ্যাটো শিকাব। দেখিছেনে বাৰু দেৱতাসকলৰ কিমান বুদ্ধি প্ৰখৰ হ'ব পাৰে। গতিকে দেৱবুদ্ধি আমি ল'ব পাৰিব লাগিব। যেতিয়া আমি যি বিষয় সূত্ৰে নহওক কিবা এটা উপলক্ষ কৰি যে এইটো আমি পাব লাগিব, পোৱাৰ ক্ষেত্ৰত কোনো কাৰণতে আপোনালোকে কম্প্ৰমাইজ নকৰিব। কিন্তু কম্প্ৰমাইজ নকৰাৰ লগতে অধৰ্মও কৰিব নোৱাৰিব, অনীতিও কৰিব নোৱাৰিব। নীতি ৰক্ষা কৰি দৃঢ়তাৰে কেনেকৈ কি বুদ্ধি কৌশলেৰে ইষ্ট যিটো স্থান, যিটো লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পৰা যায়, তাৰ কাৰণে ঈশ্বৰক চিন্তা কৰিব লাগিব। আৰু এইখন সময়ত এই বুদ্ধিটো যে মানে অশ্বিনী কুমাৰে পালে, একমাত্ৰ কৃষ্ণক চিন্তা কৰি গৈছে। হঠাৎ তেওঁলোকৰ মনত সেই বুদ্ধিটো আহি গৈছে। আহকচোন বাৰু ইয়াৰ পিছৰ জয় কৃষ্ণ। ৰামেহি নিজ বিদ্ৰাহ দক্ষিণায় মাৰ কৰা হেন কৰ্ম ইচ্ছা যে আমি তোমাৰ নতুন জীৱন দি শিৰটো পুনৰ জোৰা দি
গুৰু দক্ষিণাৰ সমস্ত ধাৰটো আমি খুজিব পাৰিম। আৰু অমৰ বিদ্যাটোৱে লগে লগে যে কামত দিব তাকো প্ৰমাণ কৰি দিয়া হ'ব। চিন্তা কৰি চাওকচোন বাৰু, কিমান বুদ্ধি কৰিছে, কৌশল কৰিছে। তুমি যিটো বিদ্যা শিকাবা এই বিদ্যাটো নিশ্চয় ফাঁকি ফুকা দিয়া বিদ্যা হ'ব নোৱাৰিব। কাৰণ তোমাক মাৰাৰ পিছত তুমিয়ে আকৌ প্ৰাণ আকৌ পাব লাগিবতো। আধৰুৱা কৰি তুমি যদি দিয়া তেতিয়াহ'লেতো অপকাৰ তোমাৰে হ'ব। গতিকে শুদ্ধভাৱে সেই মন্ত্ৰটো যেন তেওঁ দিবলৈ বাধ্য হয়, সেইটো আজি তেওঁলোকৰ বুদ্ধিৰ জৰিয়তে সাধন কৰি হৈছে। তাৰপিছত ঋষিমুনিয়ে তেওঁলোকলৈ চাই বৰ আনন্দেৰে হাঁহি মাৰি কৰিছে, চাব্বাছ, দেৱতাৰ কি বুদ্ধি, মই শলাগিছোঁ। ঠিক আছে, তোমালোকে যি ইচ্ছা তাকে কৰা। এই বুলি যেতিয়া দেৱালে দিলে, লগে লগে ঋষিমুনি শিৰচ্ছেদ কৰি দিওঁ আৰু কথা দিয়া মতে ঘোঁৰাৰ শিৰ এটা আনি তেওঁ যোৰা দিলে। যোৰা দিয়াৰ লগে লগে তেওঁৰ নাম হৈ গ'ল অশ্বশিৰা। ঋষিমুনিৰ অন্য এটা নাম অশ্বশিৰা। সেই অশ্বশিৰা ৰূপতেই অশ্বিনী কুমাৰক দিলে সেই অমৰ বিদ্যা। সেই অমৰ বিদ্যা যেতিয়া লৈ অশ্বিনী কুমাৰ কিছু দূৰ আঁতৰি গৈ লুকাই আছে। লগে লগে গম পাই গ'ল ইন্দ্ৰ, দৌৰি আহি দেখিছে যে কি মানে লীলা। ভাবিবৰ কাৰণে সময় নহ'ল যে অশ্বিনী কুমাৰ যে অমৰ বিদ্যা দিলে, গতিকে যেনেকৈ নহওক মই ইয়াক কাটি নিপাত কৰি লগে লগে অশ্বশিৰটো কাটি তেওঁ দুচেও কৰি দিলে। ইন্দ্ৰ গুচি গ'ল, প্ৰতিশোধ তেওঁ মানে সম্পূৰ্ণ হৈ গ'ল। লগে লগে অশ্বিনী কুমাৰে ঋষিমুনিৰ মুণ্ডটো আনি দি যোৰা দিলে। পূৰ্বৱতে হৈ গ'ল যোৰা, গুৰু দক্ষিণাও দিলে, নতুন জীৱন পাই গ'ল অশ্বশিৰাই। আকৌ ঋষিমুনিৰ নাম ল'লে আৰু তাৰপিছত আনন্দ মনেৰে অশ্বিনী কুমাৰ গৃহলৈকে গুচি গ'ল। আৰু এই কাহিনীটো এইকাৰণে কৈছে যে ইন্দ্ৰ, তুমিতো সেই ঋষিমুনি শিৰচ্ছেদ কৰিছিলা, এই কথাটো তোমাৰ মনত আছে। গতিকে আজি তুমি ঋষিমুনিৰ ওচৰলৈকে যাবৰ কাৰণে সংকোচ কৰিছা, নহয় জানো? অপৰাধ এটা লগালে তেওঁৰ মুখামুখি হ'বলৈতো ভয় আহিবই। কিন্তু তেওঁ সেই শংকাটো দূৰ কৰিবৰ কাৰণে কৈছে, চোৱা, যিজন মহামুনিয়ে মহাত্মা নিৰ্মল অন্তৰৰ সাধু, সেইজনে শিৰচ্ছেদ কৰিবলৈ খোজাৰ সময়তো তেওঁ কিন্তু হাঁহি মুখে শিৰচ্ছেদ কৰিবৰ কাৰণে অশ্বিনী কুমাৰক ডিঙি পাতি দিছে। তাৰপিছতো সেইজনৰ চৰিত্ৰৰ ওপৰত তোমালোকে সন্দেহ কৰা, তোমাক বেয়া পাই আছে বুলি তোমালোকে এতিয়াও ভাবিবলৈ তোমালোকে কিয় চিন্তা কৰিছা? যদি তোমালোকে চিন্তা কৰিছা, তথাপি মই ক'ম, মই কোৱা বুলি ক'বা, মই কোঠা বুলি ক'বা। এয়াই দেৱতাসকলক পৰম আশ্বাসিত কৰিছে। এয়াই হৈছে কি ৰোমাঞ্চকৰ ভাগৱতৰ মহাআখ্যান, হয়নে নহয় কওকচোন? ভাগৱতৰ প্ৰতিটো চুকে কোনে কেৱল ৰহস্যই ৰহস্য সোমাই আছে। ভাবিলে আচৰিত যে কেনেকৈ সম্ভৱ হ'ব পাৰে এনেকুৱা এক মহালীলা, কিন্তু ঈশ্বৰৰ ইচ্ছাত সেয়াই সম্ভৱ হৈছে। এইখিনিতে আৰু এটা কথা ক'বই লাগিব, ঋষিমুনিৰ অস্ত্ৰ ভগৱন্তে বিচৰাৰ অৰ্থ আৰু আছে। ঋষিমুনিৰ পূৰ্বজন যিজন পূৰ্বপুৰুষ এজন মহামুনি আছিলে, তেওঁ যেতিয়া ধ্যানত আছিল সেইখিনি সময়তে ইন্দ্ৰই তেওঁক বধ কৰিলে। সেইটো এটা কাহিনী। তাৰপিছত তেওঁৰ ভাৰ্যাগৰাকী তেতিয়া অন্তঃসত্ত্বা আছে, মনত ইমান দুখ পাই গৈছিল। আৰু সতী সাধ্বী এগৰাকী নাৰীয়ে স্বামীহীন অৱস্থাত তেওঁ অকলশৰে জীৱন যাপন কৰিব নোৱাৰে। গতিকে স্বামীৰ লগত তেওঁ সতী যায়, স্বামীৰ আত্মাৰ লগত তেওঁ বিলীন হৈ যোৱা, এয়া নাৰীত্বৰ এটা ধৰ্ম সেই সময়ত চলি আছে। কিন্তু তেতিয়া লগে লগে তেওঁ চিন্তা কৰিলে, মই স্বামীৰ লগত যদি মই আত্মহত্যা কৰোঁ বা আত্মবলিদান দিওঁ, তেতিয়াহ'লে ডাঙৰ অপৰাধ হ'ব। কাৰণ মোৰ গৰ্ভত এটা সন্তান আছে, এই সন্তানটোক লগত লৈ মই কেতিয়াও আত্মজা দিব নোৱাৰোঁ। যদি আত্মজা দিওঁ তেতিয়াহ'লে সেই গৰ্ভ সন্তানটি হত্যাৰ দায়িত্ব কোনে ল'ব? ময়ে ল'ব লাগিব।
গতিকে মই নিজৰ বধ কৰাৰ অধিকাৰ হয়তো মোৰ আছে, আত্মা বিসৰ্জন দিয়াৰ অধিকাৰ আছে, কিন্তু অন্য এটা জীৱক মই আত্ম বলিদান দিব পৰাকৈ মোৰ সেইটো অধিকাৰ নাই। তেতিয়া তেওঁ বিখণ্ড হৈ আছে, মই সতীত্ব ধৰ্ম ৰক্ষা কৰি মই কেনেকৈ মই নিজকে শুদ্ধ কৰিম। তাৰপিছত তেওঁৰ অন্তৰাত্মাত এটা জ্ঞান খেলালে যে সন্তানটি মোৰ গৰ্ভত আছে কাৰণেহে মই মোৰ নিজৰ সতী ধৰ্ম পালন কৰা নাই। যদি গৰ্ভৰ পৰা যদি মই উলিয়াই দিওঁ তেতিয়াতো অসুবিধা নাই। কিমান কঠোৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো লোৱাৰ লগে লগেই তেওঁ লগতে নিজৰ হাতেৰে নিজৰ নখেৰে বক্ষ ফালি তেওঁৰ গৰ্ভৰ পৰা সেই সন্তানটি উলিয়ালে। উলিয়াই শিৱক চিন্তা কৰি এজোপা গছৰ তলত সেই শিশুটো থৈ দি তেওঁ নিজৰ কৰ্মখিনি কৰি তেওঁ আত্মহত্যা কৰিলে। স্বামীৰ লগত তেওঁ সতীদাহ কৰিব। এতিয়া সেই শিশুটো গছৰ তলত থৈ দিছিল, পিপৰ পৰুৱাই আগুৰি ধৰি লালি নিচিনা হৈ আছিল। কিন্তু যেতিয়া স্বয়ং প্ৰভু ভগৱন্ত শিৱই যেতিয়া দেখিলে যে মোকেই সাক্ষী কৰি এই সন্তানটি থৈ গৈছে, এতিয়া মই কি কৰিম, লগে লগে তেওঁ কিবা এটা প্ৰকাৰে সেই সন্তানটিক ৰক্ষা কৰিবৰ কাৰণে তেওঁ যত্ন কৰিলে। আৰু তেওঁ নিজ হাতেৰে সেই সন্তানটিক লাহেকৈ ধুনীয়াকৈ মানে পিপৰ পৰুৱাৰ পৰা মুক্ত কৰালে। আৰু লগতে তেওঁ এজন ব্ৰাহ্মণৰ ৰূপ লৈ এই কৰ্মখিনি কৰিছে। আৰু শেষত সেই সন্তানটিক যে বিসৰ্জন দি থৈ গৈছে এই কথাটো জানি যে তেওঁৰে এই মানে হেৰি সম্বন্ধীয় এগৰাকী ভগ্নীয়ে আহি সেই ব্ৰাহ্মণৰ পৰা সেই সন্তানটিক তুলি দালি ডাঙৰ দীঘল কৰিলে। আৰু তাৰে সেইজনে সন্তান হৈছে দধিচি মুনি। সেই দধিচি মুনিয়ে যেতিয়া শিৱক আৰাধনা কৰি অমৰ বিদ্যাটো পালে, তাৰপিছত এই ৰহস্যৰ কথাটো গম পাই গৈছে যে সাংঘাতিক কথা, মোৰ পূৰ্বজক ইন্দ্ৰই এনেকৈ অত্যাচাৰ কৰিলে, এনেকৈ দুৰ্দশাগ্ৰস্ত এটা জীৱনৰ কাৰণে যে লৈ গ'ল। লগে লগে তেওঁ অংগীকাৰ কৰিলে, মই ইন্দ্ৰক যেনেকৈ মই বধ কৰিবই লাগিব। বধ কৰিম বুলি তেওঁ যেতিয়া গ'ল, ইন্দ্ৰৰ লগত যুদ্ধ কৰা মানসেৰে যাওঁতে ইন্দ্ৰ ভয়ত ত্ৰস্তমান হৈ গ'ল। ইন্দ্ৰই জানে যে দধিচি মুনিৰ হাতত মোৰ আৰু ৰক্ষা নাই। লগে লগে গৈ তেওঁ বিষ্ণুত শৰণাপন্ন হৈ গ'ল, হে প্ৰভু, তোমাৰ অবিহনে মোক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে। কিন্তু দধিচি মুনি গৈ আছে যে ইন্দ্ৰক বধ কৰিবই লাগিব। বিষ্ণু আগত থিয় হৈছে, ৰবা, তুমি কোনো কাৰণতে ইন্দ্ৰক তুমি বধ কৰিব নোৱাৰিবা। যদি ইন্দ্ৰক বধ কৰিব লাগে তেতিয়াহ'লে তুমি মোৰ লগত যুদ্ধ কৰিব লাগিব। দধিচি মুনিয়ে ক'লে, হ'ব, যদি আপুনি সেইটোৱে বিচাৰিছে তেতিয়াহ'লে ইন্দ্ৰক বধ কৰাৰ আগত যদি আপুনি বাধা দিছে, সেই বাধা নেওচিবৰ কাৰণে মই প্ৰয়োজনত আপোনাৰ লগত মই যুদ্ধ কৰিম। বিষ্ণুৰ লগত দধিচি মুনিয়ে ভীষণ যুদ্ধ হৈ গ'ল। যুদ্ধ কৰোঁতে এনেকুৱা এটা অৱস্থালৈকে আহি গ'ল যেন বিষ্ণু এতিয়া হাৰি যাওঁ অৱস্থা আহি গৈছে। তিনি তেওঁলোকৰ কম্পমান হৈ গৈছে, কি হ'ব এতিয়া। সৃষ্টিকৰ্তা প্ৰভু ভগৱন্ত বিষ্ণু এতিয়া তেওঁ হাৰি যোৱাৰ উপক্ৰম হৈছে। দধিচি মুনিয়ে যদি পাং পাই উঠে তেতিয়াহ'লে সৃষ্টিখন ধ্বংস হৈ যাব। লগে লগে পৰম পিতা ব্ৰহ্মা আহি দুয়োৰ মাজত হাজিৰ হৈ গ'ল। হাজিৰ হৈ দুয়োজনকে বুজাবলৈ যত্ন কৰিছে, সৃষ্টি ধ্বংসৰ অধিকাৰ দধিচি মুনি ভাল চাইছে তোমাৰ নাই। তুমি অপূৰ্ণ যি মহা শক্তি আহৰণ কৰিছা, এই কৰ্ম কৰি দুষ্কাৰ্য কৰি একো লাভ নহ'ব। সৃষ্টিয়ে যদি ধ্বংস হৈ যায় কাৰ কি লাভ হ'ব। দুয়োৰে হাতত আছে সেই মাৰাত্মক নাৰায়ণ অস্ত্ৰ। তেতিয়াহ'লে এই নাৰায়ণ অস্ত্ৰ প্ৰয়োগ কৰিলে সমস্ত ধ্বংস হৈ যাব। কিন্তু শেষত দধিচি মুনিয়ে যদিও ব্ৰহ্মাৰ কথা মানি ল'লে, বিষ্ণুৱে মনে মনে ভাবি ল'লে যে আচলতে দধিচি মুনিৰ শক্তিৰ ওপৰত এতিয়া মোৰ সন্দেহ আছে, যে তেওঁৰ এই শক্তি ক'ৰবাত নহয় ক'ৰবাত অপপ্ৰয়োগ হ'ব পাৰে। তেতিয়া কি হ'ব। গতিকে সেইদিনাখনে সংকল্প কৰিছিল, তুমি যিহেতু মোক হৰুৱালা নৈতিকভাৱে,
গতিকে আজিৰ পৰা মই তোমাক চেক চাই আছোঁ, কোনদিনা তোমাৰ পৰা এই অমৰ বিদ্যা মই কাঢ়ি ল'ব পাৰিম। কিন্তু কেতিয়া কাঢ়িম? তুমিতো মোৰেই ভক্ত, মোকেইতো তুমি সদায় তুতি কৰি আছা, কোনো ধৰণৰ চিত্ৰটো তুমি ৰখা নাই। গতিকে তাৰ কাৰণে আৰু এক কৰিলে মহালীলা, বৃত্তাসুৰক আনি আজি ইন্দ্ৰৰ জৰিয়তে এইখন জাল পাতিছে। জাল পাতি কৈছে যে মহাবৈষ্ণৱ বৃত্তাসুৰক বধ কৰিবৰ কাৰণে দধীচি মুনিৰ দৰে এক মহাবৈষ্ণৱৰ শক্তিৰ প্ৰয়োজন আছে। যোৱা দধীচি মুনি মহাজ্ঞানী, মোৰ কথা ক'লে তেওঁ দেৱ কাৰ্য সাধনৰ কাৰণে নিজৰ দেহটো উৎসৰ্গা কৰিবৰ কাৰণে, বলিদান কৰিবৰ কাৰণে সাজু আছে। হ'ব, তুমি চিন্তা কৰিব না।